তেখেতে বাৰেপতি কৈ থাকে মই মুখ্যমন্ত্ৰী থাকোঁতে মই দিম, মই আঁচনি দিম। মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কোনো আঁচনি দিব পৰা যোগ্যতা আপোনাৰ নাই। গোটেই আঁচনি পেট্ৰলৰ দাম 105 টকা কৰি, ডিজেলৰ দাম 96 টকা কৰি, গেছৰ চিলিণ্ডাৰৰ দাম 1000 টকা কৰি, মিঠাতেলৰ তেলৰ দাম আপুনি 250 টকা কৰি প্ৰত্যেকটো আকাশলংঘী মূল্য বৃদ্ধি কৰাই যিমান আঁচনি দি আছে আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহক গলত চেপা দি আপুনি আঁচনি দি আছে। আৰু আমি দাম্ভিকতাৰে আপুনি কয় যে মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই এইটো দিছোঁ, মই সেইটো দিছোঁ। এই ধাৰবিলাক যে কৰিছে, এই ধাৰবিলাক কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ পত্নীৰ একাউণ্টৰ পৰা এই ধাৰ নামাৰে, হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ একাউণ্টৰ পৰা ধাৰ নামাৰে। এই প্ৰত্যেকটো ধাৰ একাউণ্টত মাৰিব লাগিব যে ফ্ৰী চাউল এফালে খাইছে, আনফালে যিটো আমাৰ প্ৰত্যেকটো বস্তুৰ দাম বৃদ্ধি কৰিছে, ৰডৰ দাম বাঢ়িছে, চিমেণ্টৰ দাম বাঢ়িছে, মেডিচিনৰ দাম আজি 40% বৃদ্ধি হৈছে। এই গোটেইবিলাক আমাৰ সৰ্বসাধাৰণ মানুহৰ ঘাম পানী কৰা, তেজ পানী কৰা পইচা দি পেলাই আদায় কৰিব। আপোনাক বিজেপিত আনাত মোৰো যথেষ্ট অৰিহণা আছিলে। ভাবিছিলোঁ আপুনি গীটাৰ শ্লোকেৰে আপুনি বিজেপি লৈ আহি এজন মানে সঁচা অৰ্থত আপুনি পৰিৱৰ্তনকামী এজন মুখ্যমন্ত্ৰী হ'ব। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, গোটেই হাজাৰ হাজাৰ বস্তু ৰাজহুৱা ধন আজি নষ্ট হৈছে। স্কুটি পচি গৈছে, 108 পচি গৈছে। আপোনালোকে যিবিলাক মাৰ্চেডিজ বাছ আনিছিলে এইবিলাক পচি গৈছে। FCI চাউলবিলাক গোদামত লাখ লাখ টন চাউল বিতৰণ কৰাৰ সময়ত কমিশ্যন পোৱাৰ পিছত আৰু কোনো ঠিকাদাৰে বিতৰণ কৰাৰ ব্যৱস্থা নলয়। আজি থলুৱা গোটেইবিলাক যিমানবিলাক ক্ষুদ্ৰ মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী আছে বিধ্বস্ত হৈছে। যোৱা 5 বছৰত 29,000 কোটি টকা আপোনালোকে ঠিকাদাৰক মানে বিল পে'মেণ্ট কৰিবলৈ বাকী আছে। বাগানত যিবিলাক স্কুল আপোনালোকে বনালে, সেই বাগানত স্কুল বনোৱাৰ ঠিকাদাৰসকলে আজি তাৰিখত পইচা পোৱা নাই। তাৰপিছত আপোনালোকে এতিয়াও কয় যে 5খন ভাৰতবৰ্ষৰ উন্নত ৰাজ্যৰ মাজত অসমক আপোনালোকে লৈ যাব। অত্যন্ত দুৰ্ভাগ্যজনক কথা। 6 মাহ আগত কোৱা কথাখিনি মনত পেলাব। তেখেতে হাতজোৰ কৰি থাওৰাবাসী ৰাইজক কৈছিলে যে সুশান্ত বৰগোহাঁইক কেতিয়াও আপোনালোকে ভোট নিদিব। আৰু আজি 6 মাহৰ পিছত সেই একেজন মানুহেই হাতজোৰ কৰি আকৌ সুশান্ত বৰগোহাঁই ডাঙৰীয়াক তেখেতে ভোট দিব বুলি বিচাৰিছে। একেজন মানুহৰ বহু ৰূপ। সেই একেজন মানুহে মৰিয়নি সমষ্টিত কৈছিলে যে ৰূপজ্যোতি কুৰ্মীৰ দৰে পাগল মানুহ কোনো নাই, গতিকে এই পাগলটোক ভোট নিদিব। আজি 6 মাহৰ পিছত সেই একেই পাগলজন, আমি পাগল বুলি কোৱা নাই, তেখেতে পাগল বুলি কৈ আকৌ সেই পাগলজনৰ কাৰণে ভোট ভিক্ষা কৰি ঘূৰি ফুৰিছে। সেই একেজন মানুহে কৈছিলে যে মাটিৰ দালালিক কোনো কাৰণতে সহ্য কৰা নহ'ব। মই মুখ্যমন্ত্ৰী থকাৰ দিনত মই শব্দৰে তেওঁ দাম্ভিকতাৰে কৈছিলে যে মাটিৰ দালালসকলক ৰেহাই দিয়া নহ'ব। আপোনালোকে জানে ভৱানীপুৰ সমষ্টিৰ বৰ্তমানৰ যিজন প্ৰাৰ্থী বিজেপিৰ, তেওঁ মাটি দালালিৰ কেছত হাতীগাঁও থানাত বিগত যিজন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লকআপত ভৰাই ৰাখিছিলে। আকৌ সেই মাটিৰ দালালজনকে ভোট দিব লাগে বুলি কৈ পেলাই তেওঁ ঘূৰি ফুৰিছে। সচেতন প্ৰত্যেকজন নাগৰিকলৈ এটা বিনম্ৰভাৱে হাতজোৰ কৰি অনুৰোধ আছে, বিৰোধী শক্তিশালী হৈ থাকিবলৈ দিয়ক। নহ'লে এনেকুৱা এটা দিন সন্মুখত আহি আছে, আপোনালোকে যিকোনো অন্যায় অনিয়মৰ এগেইনষ্টত আপোনালোকে মাত মাতিব নোৱাৰিব। ভয় আৰু ভীতিৰে এওঁলোকে গোটেই ধাৰৰ এটা বোজাত আমাক ভৰাই ৰাখি কুঙা কৰি সাধাৰণ জনতাক এওঁলোকে একদম এনেকুৱা এটা দিশলৈ গতি কৰিব। এওঁলোকে যিটো ধাৰ কৰিছে, বিগত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত 15 বছৰত 35,000 কোটি টকা ধাৰ হওঁতে এই বিজেপি চৰকাৰে কিমান হুলস্থুল কৰিছিল আপোনালোকে দেখিছে। কিন্তু আজি এইখন চৰকাৰ 5 বছৰ 5 মহীয়া চৰকাৰখনে প্ৰায় 1 লাখ কোটি টকালৈকে ধাৰৰ বোজা লৈ গুচি গ'ল। পাহৰি নাযাব, মই কৈ যিটো দাম্ভিকতাৰে তেখেতে কৈছে, মই আপোনালোকক আজি নিশ্চিত সহকাৰে ক'ব পাৰোঁ ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক একেবাৰে আগুৱাই লৈ যাম বুলি যিটো কথা কৈ দাম্ভিকতাৰে তেখেতে কৈছে, হয় তেওঁ ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক ধাৰত গল চেপা দি সৰ্বসাধাৰণ ৰাইজক ভাৰতবৰ্ষৰ দৰিদ্ৰ ৰাজ্যখনলৈ লৈ যোৱাৰ যিটো আখৰাত নামিছে, তাক ৰাইজ আপুনি সজাগ আৰু সচেতনতাৰে আপোনালোকে নিৰ্ণয় গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। সুশান্ত বৰগোহাঁই আপোনালোকে দেখিছে, দুদিনমান আগত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যেতিয়া ৰিজাইন দি কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে, তেতিয়া তেওঁৱে গৈ পেলাই কৈছিলে যে এনেকুৱা বেইমান মানুহক কেতিয়াও বিশ্বাসত ল'ব নালাগে। আৰু সেই মানুহজনে আজি আকৌ বিজেপিলৈ গৈ পেলাই তেওঁ কংগ্ৰেছৰ গোটেই কৰ্মীসকলক তাত নিথৰুৱা কৰি পেলাই তেওঁ কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বিজেপিত যোগদান কৰিছে। সেইজন ৰূপজ্যোতি কুৰ্মী, যিজন ৰূপজ্যোতি কুৰ্মীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কিমান ককৰ্থ কথাৰে তেওঁলোকে মানে তিৰস্কাৰ কৰিছিল, তাৰপিছত আকৌ আজি গুচি গৈছে।
আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে হৰ্চ ট্ৰেডিং ইটসেল্ফ ইজ এ ক্ৰাইম, যে বিধায়ক কিনা বেচাটো এটা ক্ৰাইম। তাৰপিছত আজি তাৰিখত তেওঁ এতিয়াও দাম্ভিকতাৰে কয় আৰু 4-5টা সমষ্টিত উপনিৰ্বাচন হ'ব। এইবিলাক আইনৰ আওতাত নাহে নেকি? মোৰ নিৰ্বাচন আয়োগলৈও দুখ লাগিছে যে এই পয়া লগা অৱস্থাটো, প্ৰশাসনিক বিষয়াসকললৈ মোৰ দুখ লাগিছে যে ইমান পয়া লগা ব্যৱস্থাটোত ইমান মেধাৱী ছাত্ৰসকলে প্ৰশাসন চলোৱাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে সকলোকে এনেকুৱা এটা ব্যৱস্থালৈ লৈ গৈছে যে সকলোকে তই মই হয় কৰি খাৰা কৰাই ৰাখি প্ৰশাসনিক বিষয়াসকলকো যিটো তুচ্ছ তাচ্ছিল্যৰ অৱস্থালৈ লৈ গৈছে। ৰাইজ আপোনালোকে বিবেচনা কৰক। ভয় আৰু ভীতিৰে গণতন্ত্ৰক কেতিয়াও মানে কাবু কৰিব নোৱাৰে। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে এই কথাখিনি বুজিব লাগিব। হাত পতাৰ যিটো প্ৰৱণতা, এওঁলোকে যিটো আপোনালোকে দেখিছে যে ভাষা সাহিত্য সংস্কৃতি সকলো এফালৰ পৰা জলাঞ্জলি দিবলগীয়া অৱস্থা হৈছে। আপোনালোকে বৰাকত দেখিছে, বৰাকত দুষ্ট তৃতীয় পক্ষ কোনো কেইটামান চক্ৰান্তকাৰীয়ে অসমীয়া ভাষাত হৰ্ডিঙত ক'লা চিয়াহী লগাই দিয়াৰ পাছত আজি বৰাকত লগে লগে চৰকাৰী যন্ত্ৰটোৱে আত্মসমৰ্পণ কৰি গোটেই হৰ্ডিংবিলাক জল জীৱন মিছনৰ আপোনালোকে দেখিছে বঙালী ভাষালৈ তেওঁলোকে লিখি তাক ৰূপান্তৰিত কৰিছে। ইয়াত ভাষা সংস্কৃতি আৰু একো নাথাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যেতিয়া যি কৰিব লাগে তাকে কৰিছে। আপোনালোকক মই ৰাইজক হাতজোৰ কৰি কৈছোঁ যে যোৱা ইলেকশ্যনৰ সময়ত তেখেতে কৈছিলে অৰুণোদয় আঁচনি 3,500 টকাকৈ দিব পাৰিলে নেকি? মাইক্ৰ' ফাইনেন্স তেওঁলোকে ৰেহাই দিম বুলি কৈছিলে, দিব পাৰিলে নেকি? যুৱকসকলক তেওঁলোকে ৰঙা বুলেট দিম বুলি কৈছিলে, দিব পাৰিলে নেকি? আজি মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিছোঁ, আপুনি এজন বিফল মুখ্যমন্ত্ৰী। ৰাইজ আপোনালোকে যদি এনেকৈ হাত পাতি গৈ থাকে তেতিয়াহ'লে সেই হিটলাৰৰ দিনলৈ আপোনালোক যাব লাগিব, যে সেই হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলত পৰি থকা চাউলকেইটা খুটি খাবলৈ বাধ্য কৰাব। তাৰ নিদৰ্শন আপোনালোকে নিজেই দেখক। এই মানুহজনে 6 মাহৰ পিছত কোৱা কথাৰ লগত ইটোৰ লগত সিটোৰ কথাৰ কোনো সামঞ্জস্য নাথাকে। আমিও তেখেতক ভাল পাইছিলোঁ, আমিও কৈছিলোঁ যে বিচক্ষণ নেতা। ময়ো নিজে ভাবিছিলোঁ যে তেখেতে কিবা পৰিৱৰ্তন আনিব, কিন্তু কেৱল নিজৰ স্বাৰ্থৰ বাবে যোৱা 15টা বছৰত তৰুণ গগৈ চৰকাৰখনক 2.5টা বছৰ তেওঁৰ নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ কাৰণে থচ কৰি পেলালে। আৰু এতিয়া এইখন চৰকাৰতো তেখেতে তেওঁৰ নিজৰ লবি আনিবৰ কাৰণে গোটেই মানুহবিলাকক, গোটেই কেবিনেটবিলাকক, গোটেইবিলাককে একাষৰীয়া কৰি একমাত্ৰ নিজৰ লবিত যিটো তেওঁ আখৰা আৰম্ভ কৰিছে, ই অসম আৰু অসমীয়াক নিথৰু আৰু ভগনীয়া কৰাৰ এক অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে ৰাইজক হাতজোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, বিৰোধীক শক্তিশালী হৈ থাকিবলৈ দিয়ক, তেতিয়াহে এওঁলোকক লেকাম টানিব পৰা যাব। অন্যথাই কিন্তু যদি আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাৰ কথাত যদি নাচি যদি আকৌ আবেগৰ দ্বাৰা ভোট দিয়ে, সুশান্ত বৰগোহাঁই কোনো থাউৰা সমষ্টিৰ উন্নয়নৰ কাৰণে অহা নাই। তেওঁ PWD মিনিষ্টাৰ দিম বুলি কানে কোৱাৰ কাৰণে ব্যক্তিগত স্বাৰ্থত তেওঁ গোটেই ৰাইজক জলাঞ্জলি কৰি একাষৰীয়া কৰি লাথ মাৰি তেওঁ বিজেপিলৈ আহিলে। ৰূপজ্যোতি কুৰ্মীয়ে কোনো কাৰণতে উন্নয়নৰ কাৰণে অহা নাই। ৰূপজ্যোতি কুৰ্মী যিবিলাক তেওঁলোকে CM ভিজিলেন্সৰ যিবিলাক এনকুৱাৰী দিছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে বিজেপিলৈ আহিছে। এইবিলাক মানুহৰ কোনো নীতি আদৰ্শ নাই। এইবিলাক মানুহে 5 মাহ 6 মাহৰ আগত বিজেপিক তেওঁলোকে কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি 5 মাহৰ পিছত যেতিয়া আকৌ বিজেপিলৈ আহিব পাৰে। ৰাইজ আপোনালোক সজাগ আৰু সচেতন হওক। মই বিশেষকৈ 5টা সমষ্টিত বিৰোধীক আপোনালোকে জয়ী কৰাবৰ কাৰণে হাতজোৰ কৰি আহ্বান জনোৱাৰ সমান্তৰালভাৱে থাউৰা, মৰিয়নি আৰু আপোনালোকে ভৱানীপুৰৰ এই 3জন প্ৰতাৰকক যাতে আপোনালোকে শুদ্ধভাৱে সিদ্ধান্ত লৈ তেওঁলোকে যিটো ৰাইজক প্ৰতাৰণা কৰিলে তাৰ প্ৰত্যুত্তৰ সঠিকভাৱে আপোনালোকে নিৰ্বাচনৰ দিনাখন সচেতনতাৰে আপোনালোকৰ ভোট প্ৰদান কৰিব বুলি অনুৰোধ ৰাখি আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চাকনৈয়াত যাতে নাকত ধৰি চাকত ঘূৰোৱা ৰাজনীতিত যাতে আমি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে তেওঁলোকক যাতে আমি উদগনি নজগাওঁ। ৰাজমলে কান্দিকাৰ আছে মঞ্চত কান্দিবই লাগিব। বিজেপি চৰকাৰ কেনেকৈ হাঁহিব? সমালোচনা কৰি মৰম কৰিব আৰু মোক কংগ্ৰেছৰনো মৰম কিয় লাগে? মই এইটো বিশ্বাস কৰোঁ যে এজন ৰাজনীতি কৰা মানুহ অসমৰ মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ প্ৰজা কেইটাই হৈছে তীৰ্থ। অসমত আজি তেওঁ অপলজি দিছে নিৰ্বাচনী আয়োগক।
ক্ষমা বিচাৰিছে নিৰ্বাচনী আয়োগৰ পৰা যদি তেওঁৰ পৰা কিবা ভুল হৈছে। ক্ষমা মাত্ৰ নিৰ্বাচনী আয়োগৰ পৰা নহয়, ক্ষমা বিচাৰিব লাগে অসমৰ ৰাইজৰ পৰা। আজি কি স্তৰলৈ ৰাজনীতি লৈ গৈছে মই শুনিছোঁ তেওঁৰ বক্তৃতাত বাৰম্বাৰ গৰুৰ কথা কৈ থাকে। আজিকালি তেওঁলোকৰ গৰুৰ প্ৰতি যথেষ্ট মৰম, গৰুৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা, গৰুৰ কথা কৈ থাকে, গৰু গাখীৰ কথা কৈ থাকে। আজি তেওঁ গোটেই সমগ্ৰ অসমৰ ৰাজনীতি এটা গৰু বজাৰ বনাই দিছে, য'ত যিদৰে গৰু কিনা বিক্ৰী কৰা যায় তেওঁ আজিকালি বিধায়কসকলক কিনা বিক্ৰী কাম কৰিছে। আজি যি অসমত আমি ৰাজনীতিৰ জৰিয়তে, সক্ৰিয় ৰাজনীতিৰ জৰিয়তে শান্তি আনিছোঁ, উন্নতি আনিছোঁ, প্ৰগতি আনিছোঁ, একতা সৃষ্টি কৰিছোঁ, আজি সেই একে অসমত নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, নিজৰ ব্যক্তিগত সপোনৰ বাবে এটা গৰু বজাৰ তেওঁ বনাই দিছে।